স্বাগতম জনাইছোঁ। যদুপুতাই ব্লকত আমিও স্বাগতম জনাইছোঁ। মাও স্বাগতম জনাইছে। আমাৰ ভিডিঅ'টো চাই থাকক, আমি কি কৰোঁ। গাইছ আমাৰ মায়ে কিবা কৈছে, আমাৰ মাৰ কথাটো শুনকচোন। গাইছ কোনে কোনে জানে ভৰিত পানী খালে কি লগালে ভাল হয়? মোৰ ভৰি দেখিছে 12 মাহ একেই হৈ থাকে, ইমান খজুৱাই দিয়াৰ পিছত কি হয় ভৰিটো। গাইছ দেখিছে আমাৰ মাৰ ভৰিত কি হৈছে? গাইছ এই ভৰিটো কি ঠিক কৰিব পাৰোঁ আপোনালোকে মোক জনাবচোন। আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। গাইছ যদুপুতা দেখিছেনে হেলমেট পিন্ধি আছে। হেলমেট পিন্ধি দুখন বাইক কিনি দিছোঁ, আপোনালোকে চাই থাকক। বহুত দামী বাইক কিনি দিছোঁ গাইছ, বহুত দামী। চাই থাকক, দেখিছে নহয় গাইছ, বহুত দামী গাইছ বাইকখন। এনেকুৱা কিনিব পৰা আমাৰ দম নাই গাইছ, তেতিয়া সৰুকৈ কিনি দিছোঁ আৰু তাক। চাই থাকক, দেখিছে ন মূৰত হেলমেট পিন্ধি চলাই আছে গাইছ, ইমান দামী বাইক। হ'ব এই ট্ৰেইনিং লৈ আছে গাইছ, অগা পিছা কৰি আছে গাইছ। এবাৰ ছাকচেছফুলকৈ হয় চলাব গাইছ, চাই থাকক ভিডিঅ'টো। চাই থাকক গাইছ, এটা লাইক কৰি থৈ যাব গাইছ। দেখিছে নাই গাইছ, যদুপুতাই বনি গ'ল চাইকেল চলাব পৰা। আৰু তাৰ পাপাই অলপ দৌৰাব বোলে, জেগাটো সৰু সেইকাৰণে লাহেকৈ আৰু অলপ ছাইডত দি অলপ দৌৰাব। গাইছ যদুপুতাই মাকে ক'লে দেখিলে নহয় ঘূৰা দৌৰাম। গাইছ মই হোটেললৈ আহিলোঁ পৰঠা খাবলৈ, টিফিন নিয়া নাছিলোঁ গাইছ। এই টিফিন নিয়াৰ কাৰণে হোটেলত খাই আমঠু হোটেল চাওক, পৰঠা চাওক আমঠু হোটেল দেই গাইছ। আমলেট ডিম পৰঠা খাই আছোঁ গাইছ, চাই থাকক। গাইছ আমি যিমান স্কুলত ড্ৰাইভাৰ আছোঁ ন, এইখন আমঠুত পৰঠা খাওঁ চাওক গাইছ। বেক চাইডে আপুনি দেখিছিলে মোৰ চব লগৰ আছিলে গাইছ। চাইনবোৰ্ডটো চাই লওক, চাওক লিখা আছে চাওক, চাই লওক আমঠু বুলি চাই লওক। আমি ইয়াতে পৰঠা খাওঁ, দিনটো ইয়াতে থাকোঁ আহি আমি। চিনেমাৰ তিনিআলিত দোকান আছে গাইছ, পৰঠা খাই আছোঁ চাওক গাইছ। কিন্তু খাবলৈ বৰ সোৱাদ গাইছ, বহুত সোৱাদ, কিন্তু গেছ নহয়। দিনটো আমি স্কুলত থাকোঁ গাইছ, এই তাতে খাই পানী বটল খাই এনেকৈ আমি থাকোঁ গাইছ। বহুত ধুনীয়া বনায় গাইছ, কোনোবা দিন আহিলে চিনেমাত খাই থৈ যাব গাইছ। আমঠু হয়, হোটেলখনৰ নাম আমঠু গাইছ। বাগানৰ ফালে আহিছিলোঁ, আহোঁতেতো গাইছ চাওক অঁ এক ছেকেণ্ড ৰৈ দে গাইছ। চাই থাকক ইমান ধুনীয়া আম এটা পৰিলে চাওক, ইমান ডাল ডাঙৰ আম গাইছ। চাওক গাইছ মই এডোখৰ খাই টেষ্ট কৰি চাম গাইছ, আপোনালোকক কম কেনেকুৱা, চাই থাকক গাইছ। আৰু এটা আছে চাব, আপোনালোক দেখুৱাই আছোঁ দেই, সৰু এটা আছে। এই মই লালাকাই ঘৰলৈ আহিছিলোঁ চাওক, আৰু এটা চাওক গাইছ, সৰু এটা চাওক, এইটো অকণমানি একদম অকণমানি, দেখিছেনে গাইছ এইটো। ঠিক আছে গাইছ চাই থাকক। গাইছ আম চাম খাই মই ওলাই আহিলোঁ, খালি বজাৰ কৰিবলৈ আছিলে, ঘৰৰ বজাৰ চব্জি বজাৰ, কিমান চব্জি বজাৰ কৰিবলৈ ওলাই আহিলোঁ গাইছ। চাওক দেখিছেনে গাইছ, এই চব্জি বজাৰ, এইটো বিল দেখিছেনে বজাৰ, গোটেই বজাৰ লাগি আছে গাইছ। বহুত মানুহ ভিৰ, কিন্তু এনেকুৱা ভিৰ নহয় গাইছ, কম ভিৰ হৈছে। কেতিয়াবা এনেকুৱা ভিৰ হয় নহয়, তুমি চব্জি এটা সুধিব নোৱাৰে গাইছ। চাই থাকক, দেখিছে নহয় এইবোৰ গোটেই চব্জি বজাৰ। মই চব্জি বজাৰ কৰিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ গাইছ, আৰু নেদেখাওঁ, বেয়া নাপাব সেইকাৰণে দেই গাইছ, বেয়া নাপাব। তাৰপাছত মই যদি নেক্সট এবাৰ যদি ভালকৈ বজাৰ কৰোঁ, আপোনালোকক চব দেখুৱাম। যিটো বজাৰ কৰিছোঁ, কিমান দাম, কি বস্তু, চব দেখাম গাইছ। খালি আপোনালোকে লাইক এটা কৰি থৈ গ'লে হ'ব। লাইকটো দিয়াৰ কাৰণে বহুত সাহস হয় এটা ভিডিঅ' বনাবলৈ গাইছ। শ্বেয়াৰ কমেণ্ট নকৰিব। মই মাছ ল'বলৈ আহিছিলোঁ গাইছ, চাই থাকক কি কি মাছ আছে দেখুৱাই আছোঁ বলক গাইছ। এয়া কি মাছ গম পাইছে নহয়, চাই লওক। খালি পানী আছে গাইছ, ধৰিব নোৱাৰে। এটা কামুৰিলে আপোনাৰ এদিনৰ বেমাৰ হৈ যায় গাইছ, জ্বৰ উঠি যায়। সেই ক'লোৱে, ইমানটোৱে ক'লোঁ আৰু, কি মাছ নাজানো গাইছ, চাই থাকক। হয় গাইছ, মই এবাৰ ভিডিঅ' এটা ইউটিউবত এৰিছিলোঁ গাহৰিৰ বিষয় লৈ। দেখিছোঁ 3টা গাহৰি আছিলে, তাৰ পোৱালি চাওক, 4টা পোৱালি আছে গাইছ। এটা দুটা তিনিটা, এটা সেইটো 4টা গাইছ। চাওকচোন কিমান সৰু পোৱালি, চাওক গাইছ, মুখখন চাওক গাইছ, চাই থাকক আৰু দেখুৱাই আছোঁ, চাই থাকক।